বান বিধ্বস্ত কাজিৰঙাৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে উদ্যান কৰ্তৃপক্ষই। কাজিৰঙাৰ বন্যপ্ৰাণীক উদ্ধাৰৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। বন্যপ্ৰাণী দেখিলে ফোন কৰিব পাৰিব 6901864900 নম্বৰত। নম্বৰটো পুনৰবাৰ জনাইছো 6901864900। এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান। বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰই মুকলি কৰিছে নম্বৰটো। ভাগৰুৱা বা জিৰণি লৈ থকা পহু দেখিলে নধৰিবলৈ আহ্বান। বৰ্তমানলৈকে কেন্দ্ৰটোত 24 ঘণ্টাই নিয়োজিত হৈ আছে পশু চিকিৎসক। 4টা ভাগত বিভক্ত হৈ চিকিৎসক কৰ্মচাৰীয়ে চিকিৎসা চলাই আছে বানত উদ্ধাৰ কৰা আঘাতপ্ৰাপ্ত বন্যজন্তুসমূহক। গহপুৰৰ দক্ষিণাঞ্চলত বানে নষ্ট কৰি থৈ গ'ল কৃষকৰ খেতি বাতি। বানৰ শেষত পথাৰলৈ গৈ কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে। বড়ো ধানৰ খেতিসমূহ বানে অনিষ্ট কৰি একেবাৰেই নিঃশেষ কৰি পেলালে। কৃষক ৰাইজে বহু টকা খৰচ কৰি সাঁচতীয়া ধন কেইটা বড়ো ধানৰ খেতিত লগাইছিল, কিন্তু নিমিষতে ব্ৰহ্মপুত্ৰৰ বানে কৃষকৰ সপোনবোৰ উটুৱাই লৈ গ'ল। গেলি পচি যোৱা ধানসমূহকে কৃষকে ঘৰলৈ আনিবলগীয়া হৈছে। কৃষকৰ ইমান বিপদৰ পিছতো গহপুৰ মহকুমা কৃষি বিভাগৰ বিষয়াসকলৰ এবাৰলৈও আহি থিয় নহ'ল কৃষকসকলৰ ওচৰত। গহপুৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে ঘৰতেই শুই বহি এতিয়া সময় কটাইছে। কোনো এখন গাঁৱত দেখিবলৈ পোৱা হোৱা নাই কৃষি বিভাগৰ কোনো এজন বিষয়া কৰ্মচাৰীক। বানপানী এতিয়া কমাৰ পাছত বিশেষকৈ কৃষকসকল নিজৰ খেতি পথাৰলৈ আহি মূৰে কপালে হাত দিবলগীয়া হৈছে। আৰু বানপানীৰ ফলত বিশেষকৈ কৃষকসকল কিন্তু বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয়। মোৰ সহযোগীয়ে দেখাব, মই ডাঠকলা অঞ্চলৰ যি কৃষি পথাৰ আছে তাত উপস্থিত আছোঁ। আৰু কৃষকসকল পানী শুকোৱাৰ পাছত নিজৰ খেতি পথাৰ চাবলৈ আহিছে আৰু এফালৰ পৰা ধানসমূহ গেলি যোৱা দেখি তেওঁলোকে মূৰে কপালে হাত দিবলগীয়া হৈছে। এইসমূহ ধান একেবাৰে গেলি অৱস্থা নাইকিয়া, অৱস্থা শোচনীয় হৈ গ'ল। ইয়াৰ পৰা যে তেওঁলোকে এই ধানসমূহ যে পাব তাৰ আশা খুব কম। ধৰা পথাৰলৈ আহি কি দেখিছে? বহুত বিপদে দেখিলোঁ মই। ধানটো গজি পেলাই গেলি পেলাই খতম হৈ গ'ল। এতিয়া আমি কেনেকুৱা নিৰ্বাহ কৰিম? এই ধানৰ পৰাই অকণমান খাই বৈ নিৰ্বাহ কৰিছিলোঁ, কিন্তু টকাটো বহুত খৰচ হৈ গ'ল। আপোনাৰ টকাসমূহতো আপোনালোকে কষ্ট কৰি গোটাই খেতিত লগাইছিলোঁ। সেই ইমান কষ্ট কৰি অলপ চলপ টকা গোটাই পেলাই লগাইছিলোঁ, এইটোৱে গ'ল। আৰু কি কৰিম? সকলো কৃষকৰে একে অৱস্থা। এটা নহয়, গোটেইটো ৰাইজবিলাকৰে এনেকুৱা হৈছে। হয় বাইদেউ, আপুনি দেখিছে বহু কষ্ট কৰি এতিয়া তিতা ধানসমূহ, গেলা ধানসমূহ লৈ গৈ আছে। এইসমূহ এতিয়া মৰণা মাৰিব। ইয়াৰ পৰা ধান পাবগে জানো? অলপ চলপ পাম আৰু বেছিকৈতো গ'ল আৰু বিয়া হয়। এতিয়া আপোনালোকৰতো টকা পইচাও বহুত লোকচান। বহুত লোকচান হ'লতো। দাদা কি ক'ব? যিহেতু এনেকুৱা ছবিবিলাকে আচলতে দেখিলে দুখ লাগে, কাৰণ কৃষকসকলে টকা পইচাবিলাক কোনোবাই গৰু ছাগলী বেছি খেতি কৰিছে, কোনোবাই সাঁচি থোৱা পইচাকেইটা ইয়াত লগাইছে, কিন্তু এতিয়া এনেকুৱা অৱস্থা। চব লাখ লাখ টকা গৈ গ'লে এতিয়া কি কৰিব আৰু? খেতিটো এনেকৈ হৈ গৈ গেলি গ'ল, কেনেকৈ খাব মানুহবিলাক? ধানটো চাইছেই মানুহ, ৰাইজে চাইছে নহয় জানো? এইটোৱে বছৰৰ প্ৰথমটো বানে ধাহি মুহি নিলে চহা কৃষকৰ সপোন। নিশাৰ ভিতৰতে পানী সোমাই টিয়কত নষ্ট কৰিলে বিঘাই বিঘাই ভোট জলকীয়াৰ খেতি। পকিবলৈ ধৰা ভোট জলকীয়াৰ গছ এতিয়া পানীৰ তলত। 60 বিঘা মাটিত কৰা ভোট জলকীয়াৰ খেতি সমূহ লাঞ্চে পানীত ডুব যোৱাত কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে। পানীৰ পৰা তুলি আনিলে ভোট জলকীয়াৰ গছ। টিয়কৰ জাজিমুখত যুৱ কৃষকসকলে 60 বিঘা মাটিত কৰিছিল ভোট জলকীয়াৰ খেতি, কিন্তু দুৰ্ভাগ্যবশতঃ নিশাৰ ভিতৰতে পথাৰত বাঢ়নি পানী সোমাই নষ্ট কৰিলে সকলো, যাৰ ফলত উপায়ন্তৰ হৈ গছৰ সৈতে ভোট জলকীয়া উঠাই আনিবলৈ বাধ্য হ'ল কৃষকসকল। লাখ লাখ টকা খৰচ কৰি মূলধনো উভতি নহাত এতিয়া আশংকাত জাজিমুখৰ খেতিয়ক। প্ৰথমটো বাঢ়নি পানীয়ে কেনেধৰণে কৃষকসকলৰ সৰ্বশান্ত কৰি থৈ গ'ল সেই পৰিৱেশ দেখুৱাই আহিছোঁ। এই মুহূৰ্তত মই এখন নাৱত এনেধৰণে আপুনি হয়তো বিশ্বাস কৰিবলৈ টান পাব এই দৃশ্য নেদেখিলে। এইসমূহ আচলতে জলকীয়া গছ। কৃষকসকলে তেওঁলোকৰ জলকীয়াৰ বাৰীত ভোট জলকীয়াৰ বাৰীত পানী সোমালত এনেধৰণে নাৱত গছসমূহ কাটি লৈ আহিব লগা হৈছে, কাৰণ যিহেতু এইসমূহ এতিয়া পানী সোমাই যোৱাৰ লগে লগে গছসমূহ মৰি যাব, আৰু যাৰ পৰিণতিত এতিয়া এনেধৰণে কৃষকসকলে নাৱেৰে তেওঁলোকৰ জলকীয়াসমূহ লৈ আহিব লগা হৈছে। বীজ জলকীয়া আধা কিছু যদি পকিছে, কিছু আধা পকা হৈছে, এনেধৰণৰ অৱস্থাতে লৈ আহিব লগা হৈছে। দাদা অকণমান আগলৈ আহিলে সুবিধা হ'ব। কিমান বিঘা আপুনি এনেধৰণে ভোট জলকীয়া কৰিছিলে? মই এবাৰ 3 বিঘা মাটি ভোট জলকীয়া কৰিছোঁ। 3 বিঘা। এতিয়া সকলো পানীৰ তলত। সকলো পানীৰ তলত। এই দেখিছে নাৱত ইয়াক ছিঙিব পাৰিছোঁ, কিছুমান ছিঙিব পৰা নাই, কাটি পেলাই লৈ আহিছোঁ। ডাল সম্পূৰ্ণ নষ্ট হৈ গ'ল গোটেই বাৰী।
কি আগতে বিক্ৰী কৰিব পাৰিলে নে? আগতে বিক্ৰী প্ৰায় নোৱাৰা নিচিনাই মানে মই মাত্ৰ দুবাৰ ছিঙিছিলোঁ হয়। মানে তাৰ পিছৰখিনি সম্পূৰ্ণ নষ্ট হৈ গুচি গ'ল একোৱেই নাপালোঁ মূল্য 3 বিঘা মাটি শেষ এতিয়া আৰু কি আছিলে তাত আৰু কি খেতি আৰু মই বড়ো কৰিছিলোঁ 2 বিঘা সেয়াও সম্পূৰ্ণ পানীৰ তলত ধান পকিছিলেহে কল পকা দিছিলে শেষ হৈ গ'ল ইয়াতে কিমান আৰু কৃষকে কৰিছিলে নে ভোট জলকীয়া আমাৰ জাজিমুখত প্ৰায় 35ৰ পৰা 40 বিঘা মাটি কৰা হৈছিল সকলোৱে নষ্ট হৈ গৈছে সকলোৱে নষ্ট হৈ গৈছে প্ৰথম পানীটোৱে শেষ প্ৰথম পানীতে সম্পূৰ্ণ শেষ আপুনি খেতিৰ লগতে জড়িত খেতি কৰি সম্পূৰ্ণ পৰিয়াল পোহপাল কৰোঁ এতিয়া সম্পূৰ্ণ এই প্ৰথমটো বানেই আমাক চব শেষ কৰি দিলে বানৰ কবলত পৰিছে শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ বিহগুৰি আৰু পুঠিমাৰীৰ বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাবিত কৰিলে বহুকেইটা অঞ্চল বিগত 4 দিনেই জলমগ্ন হৈ আছে বিহগুৰি আৰু পুঠিমাৰীৰ বিস্তীৰ্ণ এলেকা পুঠিমাৰী চাপৰি অঞ্চলো বানৰ কবলত পৰিছে বানৰ কবলত পৰা ৰাজ্যৰ এতিয়া না জল না থল অৱস্থা ইয়াৰ উপৰি পশু খাদ্যৰ অভাৱ হৈছে ইপিনে পুঠিমাৰী আৰু চাপৰি সংযোগী পথটোৱেদি বাঢ়নী পানী বাগৰাৰ ফলত এই পথটোত যাতায়াতৰ নামত দুৰ্ভোগ ভুগিছে ৰাইজে উল্লেখযোগ্য যে অঞ্চলটোৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বিস্তীৰ্ণ অঞ্চলটো এতিয়াও জলমগ্ন হৈ আছে হয় মই বৰ্তমান উপস্থিত আছোঁ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পুঠিমাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ যি বাঢ়নী পানীয়ে ইয়াৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছিলে আৰু ইয়াৰ যি এটা পথ আচলতে পুঠিমাৰীৰ পৰা ইয়াৰ চাপৰি সংযোগী এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটোৱেদি এই অঞ্চলটোৰ যিসকল কৃষক ৰাইজ তেওঁলোকে অহা যোৱা কৰে আৰু এই পথটো এতিয়া জলমগ্ন হৈ আছে কাৰণ বিগত বাৰিষাতেই এই গুৰুত্বপূৰ্ণ পথটো বিধ্বস্ত কৰিছিলে কিন্তু এই পথটো আজি কুপতি মেৰামতি নকৰিলে আৰু শেহতীয়াকৈ যেহেতু বাঢ়নী পানীয়ে এই অঞ্চলটো প্লাবিত কৰিছে আৰু এতিয়া পানী কিছু কমিছে যদিও এই পথটো এতিয়া জলমগ্ন হৈ আছে আৰু যাৰ বাবে এই অঞ্চলটোৰ কৃষক ৰাইজে অহা যোৱা কৰাত এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে মই দেখুৱাম পোনে পোনে এয়া পুঠিমাৰীৰ পৰা যি চাপৰি সংযোগী এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটো এতিয়া এনেধৰণে জলমগ্ন হৈ আছে আৰু এই পথেদি এতিয়া অহা যোৱা কৰাত আচলতে ব্যাপক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এই অঞ্চলটোৰ কৃষক ৰাইজ আৰু এটা যি নৈপৰীয়া অঞ্চল এই পুঠিমাৰী অঞ্চলটো ইয়াত যথেষ্ট খেতি হয় ইয়াত চাপৰিত খেতি কৰে কৃষকসকলে আৰু এই পথটো এতিয়া এনেধৰণে জলমগ্ন হৈ থকাত এই অঞ্চলটোৰ যিসকল কৃষক ৰাইজ তেওঁলোকে ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে মই দেখুৱাইছোঁ ইয়াৰ সামগ্ৰিক দৃশ্যাৱলী এয়া বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ আছে আৰু কিছু পানী কমিছে যিহেতু বান পৰিস্থিতি কিছু উন্নত হৈছে ব্ৰহ্মপুত্ৰৰ যি বাঢ়নী পানীয়ে এই পুঠিমাৰীৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছিলে আৰু এয়া এটা গুৰুত্বপূৰ্ণ পথ এই পথটো এনেধৰণে জলমগ্ন হৈ আছে বিগত কেইবাদিন ধৰি বিগত বাৰিষাতেই এই পথটো এনেধৰণে বানপানীয়ে বিধ্বস্ত কৰিছিলে কিন্তু আজি কুপতি এই পথটো মেৰামতি নকৰিলে বিভাগীয় কৰ্তৃপক্ষই মই কথা পাতিম স্থানীয় এগৰাকী যুৱক আছে কি ক'ব এই নমস্কাৰ হয় এই পথটো ক'ত যায় এইটো পথটো আপোনাৰ নেশ্যনেল হাইৱে পৰা আমাৰ এইটো কানেক্টিভিটি আছে শিৱ মন্দিৰ বুলি কয় শিৱ মন্দিৰ পৰা এতিয়া এণ্ডিঙৰ ৰাস্তা আছে ইয়াত 1 কিলোমিটাৰমান পাছত আপোনাৰ পক্কা ৰাস্তাই আছে কিন্তু 1 কিলোমিটাৰমান এইটো কেঁচা এৰি দিয়াৰ কাৰণে ওখ নোহোৱাৰ কাৰণে বাৰে বাৰে ভাঙি যায় এইটো দেখিছে এইটো ৰাস্তাত যোৱাৰ ইফালে চাপৰি আছে ঢেৰ মানুহৰ চাপৰি আছে চাপৰিত যাবৰ কাৰণে এতিয়া গাই গৰু কিবা কিবি যদি নিব লাগে ইয়াৰ পৰা নিবলৈ দিগদাৰ হৈ যায় আৰু এইটো এটা এৰিয়া এইটো গোটেই পুঠিমাৰীটো গোটেই বানপানীৰে এৰিয়া এইটো চাইডে নবিল আছে এইটো চাইডে বিহগুৰি গোটেই অঞ্চলটোৱে ঢাকা আছে ইফালে এতিয়া পানী কমিছে বানপানী এতিয়া বানপানীটো কমিছে কিন্তু কমিলে এইটো স্পীডত কমা নাই যে আৰু নাহিব বুলি ইয়াত আহিয়ে থাকে বছৰত 3-4 বাৰ আহে প্ৰত্যেক বছৰে বানপানীৰ অঞ্চল হয় ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী ব্ৰহ্মপুত্ৰৰ পৰা এইটো ডাইৰেক্ট আহি যায় কাষতে আছে ব্ৰহ্মপুত্ৰত ইয়াৰ পৰা আপোনাৰ 1 কিলোমিটাৰতে পাই যায় কেৱল উজনি অসমতেই নহয় নামনি অসমতো বানে ধাৰণ কৰিছে জটিল ৰূপ ব্ৰহ্মপুত্ৰৰ বলিয়া বানে বুঢ়াই পেলাইছে তীৰ্থনগৰী হাজোৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিশেষকৈ এই জেঠমহীয়া বানে ৰামদিয়া মৌজাৰ কেইবাখনো গাঁৱৰ খেতি পথাৰ প্লাবিত কৰাৰ পিছত এতিয়া আলাই আথানিয়ে নধৰা হৈছে গাঁওকেইখনৰ কৃষক ৰাইজৰ মাজত ইয়াৰে মাজৰ
বঙালপাৰা অঞ্চলৰ হাজাৰ হাজাৰ কৃষিভূমি বানে ক্ষতিগ্ৰস্ত কৰাৰ পিছত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে। বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে ধাননি পথাৰ। কলাজল নৈৰ পানী ভগ্ন মথাউৰিৰে হুৰাহুৰে সোমাই পলকতে প্লাবিত কৰিছে ধাননি পথাৰসমূহ। একাংশ কৃষকে আকৌ এবুকু পানীত নামি আধা পকা অৱস্থাতে কাটিবলৈ বাধ্য হৈছে শালি ধানৰ খেতি। ইফালে পশুধনসমূহো যথেষ্ট আহুকালৰ সন্মুখীন হৈছে।